ভবত প্রবেশ কৰে গন্ধৰ্ব প্ৰধান চলি যায় ধীৰে ধীৰে আনন্দিত মন ধীৰে আনন্দিত মন চলি যায় ধীৰে ধীৰে আনন্দিত মন এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা হৰ ভজন হৰি বোলা হৰ ভজন ৰাম হৰি ৰাম হৰি বোলা হৰ ভজন গন্ধৰ্ব ৰূপে খ্যাতময় বিশ্ববসুনা নৃত্য গীত বাদ্য যন্ত্ৰৰে সংগীত সাধনা কৰি আনন্দৰে সুৰাক যোগোৱাই আমাৰ প্ৰধান কৰ্তব্য এনেদৰেই আমি নিৰবিচ্ছিন্ন গতিত কৰি আছো কৰ্তব্য নিজৰ যাওঁ এবে নিজ কৰ্তব্যৰ দিশে কোন তুমি অনন্য সুন্দরী অপরূপ সৌন্দর্যর বহনিকা সদৃশ কোন তুমি ছায়াময়ী অপূর্ব প্রতিমা মুগ্ধ করে মন প্রাণ মোর রূপর জ্যোতিরে কাম তৃষ্ণাত আতুর্মুখ করিলা তুমি যে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন হৃদয়ত চলালা যেতিয়া কামনাৰ অতৃপ্ত অনল তুমিয়েই কৰিব লাগিব মোৰ জানা উপশম মোক আশা কৰাটো তোমাৰ এক দুৰাশা মাথো পৰৰ সম্পদ মই সেইহেতু যি বাটেৰে আহিছা সেই বাটেৰে যোৱাকৈ উভতি কি সুমধুৰ কণ্ঠস্বৰ তোমাৰ শুনা সুন্দৰী যাৰেই সম্পদ নোহোৱা তুমি জানিবৰ মোৰ নাই আৱশ্যক হৃদয়ত চলালা যেনেদৰে অতৃপ্ত অনল তুমিয়েই কৰিব লাগিব মোৰ জ্বালা উপশম বৃথা চেষ্টা
নকৰিবা তুমি মায়াময় ছায়াৰ প্ৰতিমা নোৱাৰা ৰাখিব তুমি মোক হিয়াত ভৰাই স্বপ্নময় দিঠকৰ মহাপহেলিকা অসম্ভৱ সেই হেতু পৰিত্যাগ কৰি আশা মনৰ গুচি যোৱা তুমি স্বস্থানে অসম্ভৱ তুমি মায়াময়ী তুমি ছায়াৰ প্ৰতিমা দিয়া মোক প্ৰেমালিংগন নতু শক্তি প্ৰয়োগ কৰি হৰি নিম তোমাক পাতালপুৰ শক্তি প্ৰয়োগেৰে লৈ যাবা মোক শক্তিৰ ওপৰত তেন্তে তোমাৰ অত অহংকাৰ চাওঁ বাৰু ময়ো চাওঁ স্পৰ্শ কৰি দেখুৱা মোক হেৰ শক্তিমন্ত বীৰ বেশ তেন্তে হে হব নহব অন্যথা স্পৰ্শ কৰি দেখুৱা মায়াবিনী তুমি কলৈ গলা মুগ্ধ কৰি মন্ত্ৰান মোৰ ৰূপৰ জ্যোতিৰে কলৈ গলা মায়াবিনী তুমি কলৈ গলা সেনাপতি দৈত্যৰাজ কি হৈছে আপোনাৰ আজি আপুনি ইমান উত্তেজিত কিয় সেনাপতি অচিৰতে দেখিলো এক মনোমোহা সুন্দৰী সেই নাৰীৰ ৰূপাগ্নিয়ে মোক অতিকে বিফল কৰি তুলিছে দৈত্যৰাজ আপুনি যি নাৰীক কৰিলে দৰ্শন সেয়া দেৱী পাৰ্বতী শ্মশান বিহাৰী মহাদেৱৰ ভাৰ্যা তেওঁ শ্মশান বিহাৰী সেই শংকৰৰ সন্মুখত নাই মূল্য সেই অমূল্য ৰত্ন দৈত্যৰাজে সেই নাৰীৰ প্ৰকৃত অধিকাৰী হ'ব লাগে এই দৈত্যৰাজ দৈত্যৰাজে আপুনি পাৰ্বতীৰ আশা ত্যাগ কৰকে মহাদেৱৰ কুপদৃষ্টি পৰিলে ধ্বংস হ'ব দৈত্যকুল এটি পলকত দৈত্যৰাজে উপদেশ মোক নালাগে শুনাব প্ৰলয়ৰ জনন্ত অগ্নিদেহত বৈ হৰি ব্ৰহ্মাণ্ড কপাই হত্যা কৰো আমি কল্যাণ শিখৰে বলা সেনাপতি দৈত্যৰাজে নাথ ৰুৰুৰে আজি পলয় ধুমুহাৰে আমাৰ সেনাৰ লগত বিভেষিকা সৃষ্টি কৰিব লাগিছে দেৱী ৰুৰুক আমাৰ সন্মিলিত শক্তিৰ দ্বাৰাহে পতন ঘটাব পৰা যাব দেৱী সুৰা দেৱী তুলি লোৱা স্বৰ্গ হাতত ধৰা কালি ৰূপ ময়ো ধৰো ৰুদ্ৰ ৰূপ প্ৰলয় প্লাৱনৰ সৃষ্টি কৰি মুহূৰ্ততে মখি মূৰ কৰো দুয়ো ৰুৰুক আজি বলা দেৱী বলক নাথ আজি তোক পৰাজয় কৰি পাৰ্বতীক মই কৰিম হৰণ মহাদেৱ আস্ফালন নকৰিবি দৈত্য মৰণেই হ'ব আজি তোৰ শেষ নিৰ্মালী মৃত্যুদণ্ড দীপ্ত হতে মোক মই জগতৰ ঈশ্বৰ ত্ৰাণকৰ্তা মই আজি তই এই জগতৰ যি কৰ্ম কৰিছ তই দানৱ হিচাপে হৈছ পৰিচিত
নিজেই বাছি ল'লি তই আজি বিনাশৰ পথ। উপদেশ মোক নালাগে শুনাব। পাৰ যদি ধ্বংস কৰ মোক, নতু তহঁতে সৃষ্টিৰ ধ্বংস চাবলৈ সাধু হ। দেৱী আক্ৰমণ কৰা এই নিৰ্বোধক। বেশ তেন্তে লাগিলে ঘূৰণ দেখা হৰ বচন। ক্ষমা করো। তুমি মোর পিতৃ। জগৎ জননী পার্বতী মোর মাতৃ। অজ্ঞান আন্ধাৰত বহিও তই মাতৃক পত্নী ৰূপে পাবৰ বাবে কৰিছিলো আবিয়াক। ক্ষমা কৰ হে ভোলানাথ, মোৰ সৰ্বপাপ ক্ষয় কৰক, মোক পৰিত্ৰাণ কৰক। ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক। ৰুৰু, তোমাৰ সৰ্বপাপ মই কৰিলো মোচন। বলা দেৱী। দৈত্যৰ হাতৰ পৰা অমৰাৱতী আজি হল উদ্ধাৰ। তথাপিতো সৈন্য যেন লাগিছে অমৰাৱতী আজি। বুজিছো উৰ্বশীৰ অবিহনে সৰগৰ জেউতি যেন ম্লান পৰি গৈছে। নাই, যিকোনো উপায়েৰে মই উৰ্বশীক স্বৰ্গলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেইবাবেই মই গন্ধৰ্ব বিশ্ববসুক এইফালে মাতি পঠাইছো। প্ৰণাম দেৱৰাজ। উঠা বিশ্ববসু। কওক দেৱৰাজ, অকস্মাতে কিবা হেতু মাতি পঠালে আমাক আপোনাৰ সমীপে? বিশ্ববসু দেৱৰাজ আছে উদ্দেশ্য মহান। বিশ্ববসু, আৰু তুমিহে
তুমিহে পাৰিবা সেই উদ্দেশ্য সাধন কৰিব। প্ৰকাশ কৰক দেৱৰাজ। শুনা বিশ্ববসু, উৰ্বশীৰ অবিহনে স্বৰ্গৰ জেউতি ম্লান পৰি গৈছে, আৰু সেই হেতু উৰ্বশীক পুৰুৰবাৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ এক উপায় চিন্তা কৰা। দেৱৰাজ, নিশ্চিন্ত হওক দেৱৰাজ। উৰ্বশীক পুনৰ স্বৰ্গত স্থাপন কৰাৰ উপায় আছে মোৰ ওচৰত। কিন্তু দেৱৰাজ, এই কাৰ্যত কিন্তু আপুনিও মোক সহায় কৰিব লাগিব। শুনা বিশ্ববসু, দেৱৰাজ, মই পাৰ্য মানেই কৰিম সহায়, তোমাক মই দিলো প্ৰতিশ্ৰুতি। দেৱৰাজ, উৰ্বশীৰ প্ৰাণধিক সেই চাহ খাওক দুটি আজি ৰাতি কালত মই কৰিম হৰণ, আৰু সেই মুহূৰ্ততে মোক উদ্দেশ্য কৰি ৰজা পুৰুৰবাই আহিব খেদি, আৰু তেতিয়াই আপোনাৰ বৰ্জৰ প্ৰহাৰে চৌদিশ তলিব জ্বলাই, চকু ভংগ হ'ব পুৰুৰবাণীপতি, আৰু তেতিয়াই দেৱৰাজ, আৰু তেতিয়াই ঘূৰি আহিবলৈ বাধ্য হ'ব উৰ্বশী স্বৰ্গপুৰীলৈ। উত্তম 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 পৰিকল্পনা। যোৱা বিশ্ববসু, তোমাৰ কাৰ্যত হোৱা গ্ৰহণ। ভাল দেৱৰাজ। যোৱা বিশ্ববসু, ময়ো গৈ আছো তোমাৰ পাছে পাছে। তুমি যেতিয়াই চাহ খাওক দুটি কৰিবা হৰণ, তেতিয়াই মোৰ এই বজ্ৰৰ পহাৰে উজ্বলাই তুলিম চতুৰ্দিশ। ছত্ৰভংগ হ'ব পুৰুৰবাণীপতিৰ, আৰু উৰ্বশী ঘূৰি আহিব এই স্বৰ্গপুৰীলৈ। উৰ্বশী উৰ্বশী উৰ্বশী। নিস্তব্ধ নিশা, চাৰিওফালে কেৱল নিস্তব্ধ নিশা। নিস্তব্ধ নিশাক আজি মায়াবী শক্তিৰে কাৰেঙৰ পালি পোহৰীয়া সবাৰোক কৰিলো তন্দামগ্ন। এয়াই দেৱকাৰ্য সাধনৰ উপযুক্ত সময়। এই মুহূৰ্ততেই মই এই চাহ খাওক দুটিক কৰিম হৰণ। কিয় তুমি এনেদৰে হৈছা উত্তাহল? মহাৰাজ, কোনোবাই মোৰ শয়ন কক্ষত কৰিছিল ভ্ৰমণ,
আৰু মই তেতিয়া শুনিছিলোঁ মোৰ পোনালুটি আৰ্তনাদ আৰু মহাৰাজ আহি দেখো নাই নাই মোৰ প্ৰাণৰ পোনা সিহঁতক হৰণ কৰি কোনোবাই লৈ গ'ল মহাৰাজ সিহঁতক হৰণ কৰি কোনোবাই লৈ গ'ল আনি দিয়ক মহাৰাজ আনি দিয়ক মোক পোনালুটিক মোৰ সিহঁতৰ অবিহনে মই জীৱনে অতিবাহিত শান্ত হোৱা উৰ্বশী শান্ত হোৱা নহ'ব উত্তাউল কথা দিছো দেৱী মই তোমাৰ সেই চাহ ঘাৱক দুটিক এই মুহূৰ্ততে আনি দিম তোমাৰ কোলালৈ ৰবা 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 তুমি শান্ত হোৱা মই এই মুহূৰ্ততে মই যাওঁ সেই চাহ ঘাৱক দুটিক বিচাৰি আৰু দেৱী প্ৰয়োজন হ'লে মই স্বৰ্গ মধ্য পাতাল কৰিম একাকাৰ যাওক মহাৰাজ অতি শীঘ্ৰে যাওক আপুনি ক্ষন্তেকো নকৰিব পলম যাওক মহাৰাজ যাওক মহাৰাজ দেখো আপোনাক মই অৰ্ধনগ্ন অৱস্থা প্ৰভু এয়া তুমি কি দেখাইছা উৰ্বশী শান্ত হোৱা দেৱী শান্ত হোৱা এনেদৰে তুমি মোৰ হৃদয়ত দিছা দেৱী মই এই মুহূৰ্ততে বস্ত্ৰ পৰিধান কৰি আহোঁ ৰবা দেৱী ৰবা কোনো প্ৰয়োজন নাই মহাৰাজ কোনো প্ৰয়োজন নাই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি মই যাবই লাগিব আপোনাক তেজি দেৱী এয়া তুমি কি কৈছা দেৱী মোক এৰি গুচি যাবা তুমি মহাৰাজ মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰো পূৰ্বতে আপোনাক মই দিছিলো চৰ্ত যে মই যদিহে দেখো অৰ্ধনগ্ন অৱস্থাত আপোনাক তেন্তে গুচি যাম মই আপোনাক এৰি স্বৰ্গপুৰীলৈ বুজিছো দেৱী তোমাৰ প্ৰত্যেকটো চৰ্ত মোৰ মনত আছে কিন্তু এয়া যে অনাকাংক্ষিত ঘটনা দেৱী এয়া যে অনাকাংক্ষিত ঘটনা আৰু আজি তুমি কি প্ৰকাশ কৰিলা মোক এৰি গুচি যাবা তুমি অমৰাৱতীপুৰে ভাবিছিলো প্ৰেম হেনো খৰগৰ সুধা প্ৰেম হেনো অনিত্য সুন্দৰ ভাৱনা কিন্তু এয়া কি দেৱী এবে বুজিছো মই প্ৰেমে মাথো দি যায় আঘাত প্ৰেম মাথো বিষাদ দেৱী মোক এৰি তুমি গুচি নাযাবা দেৱী মোক এৰি গুচি নাযাবা মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰো আপোনাক মই চৰ্ত দিছিলো শর্ত তুমি তুমি চালনা কৰিছিলা দেৱী তুমি তুমি চালনাময়ী তুমি তুমি প্ৰতাৰক দেৱী
ঐ দেৱী সেয়া আপোনাৰ ভাৱধাৰা মহাৰাজ, সেয়া আপোনাৰ ভাৱধাৰা। ময়ো আপোনাক বৰ ভাল পাওঁ মহাৰাজ, বৰ ভাল পাওঁ। জানো কিন্তু মহাৰাজ, মই মোৰ স্বাৰ্থ সাপেক্ষে আজি আপোনাক এৰি যাব লাগিব। আৰু আপুনি এবাৰ ভাবি চাইছেনে? এবাৰ ভাবি চাইছেনে কিনোদৰে উৰ্বশী কটাইছে জীৱন? প্ৰাণৰ পোনাদুটিক এৰি কিনোদৰে আপোনাক তেজি পাৰ কৰিব উৰ্বশীয়ে ভৱিষ্যত জীৱন। বুজিলো এই সকলোবোৰ দেৱতাৰ চালনা। কোনোবা অহংকাৰী দেৱতাই মোৰ পৰা তোমাক আঁতৰাই নিবৰ বাবে ৰচিলে এই ঘোৰ ষড়যন্ত্ৰ। সাৱধান হেৰৌ দেৱতা, যোনেই নহওক লাগিলে মোৰ সন্মুখত যদি প্ৰকট নোহোৱা, তেন্তে মই সমস্ত চৰাচৰ ধ্বংসৰ গ্ৰাসলৈ ঠেলি লৈ যাওঁ। শান্ত হোৱা পুৰুৰবা, শান্ত হোৱা তুমি। মই দেৱৰাজ ইন্দ্ৰ। উৰ্বশী, মই ব্যক্ত কৰিছিলো তোমাক, এয়া কোনো দেৱতাৰ চালনা। এয়া চোৱা দেৱৰাজ ইন্দ্ৰ নিজেই আহি ব্যক্ত কৰিছে। হে দেৱেন্দ্ৰ, মই তোমাক কদাপিতো ক্ষমা নকৰো। আজি মই তোমাক কৰিম মুখী মৌৰি। নাই, শান্ত হোৱা পুৰুৰবা। নালাগে দেখাব তোমাৰ শক্তি এই বাসৱৰ সন্মুখত। জানো মই, বুজো ভালদৰে অসীম শক্তিৰ অধিকাৰী তুমি। কিন্তু হে ৰাজন, উৰ্বশী স্বৰ্গৰ অমূল্য সম্পদ। কিবা দৰে উৰ্বশীক মই তোমাক দিওঁ উপহাৰ। তাৰোপৰি এই বাসৱে উৰ্বশীক পাইছিলে উপহাৰ স্বৰূপে নৰনাৰায়ণৰ। আৰু তুমিতো জানা পুৰুৰবা, উপহাৰ দিব পৰা নাযায়। আৰু সেই নিমিত্তেই উৰ্বশী উদ্ধাৰৰ হেতু মই ৰচিলো এই ষড়যন্ত্ৰবোৰ। বুজিলো সকলোতে বুজিলো মই। কিন্তু হে দেৱেন্দ্ৰ, কোৱাচোন তুমিয়ে, জগতে কয় প্ৰেম হেনো অমৰ, প্ৰেম হেনো জগতৰ অমূল্য সম্পদ, প্ৰেম হেনো সৰগৰ সুধা। কিন্তু প্ৰেমত জানো কিবা চৰ্ত থাকে দেৱৰাজ? প্ৰেমক জানো দুটি চৰ্তই ভাঙি দিব পাৰে দেৱৰাজ? বুজিলো মই, এয়া কোনো প্ৰেম নাছিল, এয়া মাথো ছলনা। আপুনি মোক অপমান কৰিছে মহাৰাজ, আপুনি মোক অপমান কৰিছে। তোমাক অপমান কৰাৰ ধৃষ্টতা মোৰ নাই উৰ্বশী, মোৰ নাই। কিন্তু যাক মই আজীৱন মোৰ বুকুৰ মাজত সুমুৱাই ৰাখিম বুলি নিজতেই প্ৰতিজ্ঞাবদ্ধ হলো, তাক আজি মই কেনেদৰে পাহৰো উৰ্বশী, কেনেদৰে পাহৰো? নালাগে থাকিব তুমি মোৰ এই কাষত। যোৱা উৰ্বশী, গুচি যোৱা তুমি দেৱেন্দ্ৰৰ লগত। যোৱা উৰ্বশী, যোৱা। ভুল ভাবিছা মহাৰাজ, তুমি
মোক ভুল ভাবিছা উৰ্বশী কেতিয়াও নাপাহৰে পুৰুৰবাক বিদায় মহাৰাজ পুৰুৰবা বিদায় পুৰুৰবা মহাৰাজ পুৰুৰবা তুমি নহবা চিন্তিত আছে এক উপায় মহান আজিৰ পৰা এক বৰ্ষৰ মূৰে মূৰে পুনৰ তুমি উৰ্বশীক লভিবা নিজৰ কৰি আজিৰ পৰা এক বৰ্ষৰ মূৰে মূৰে উৰ্বশীক লভিম মই হয় এই আশাকেই বুকুত বান্ধি জীয়াই থাকিবই উৰুৰুবা নিপতি কি যে ভাগ্য আজি মোৰ হে বিধাতা এয়াই লিখিলা তুমি মোৰ কপালত বিদায় মহাৰাজ যোৱা হে দেবেন্দ্ৰ লৈ যোৱা তোমাৰ অমূল্য সম্পদ বলা উৰ্বশী বিদায় রাজা গুচি গল উৰ্বশী মোৰ হৃদয়ৰ পৰা সৰুবাৰ কৰি মোৰ অন্তৰ গুচি গল উৰ্বশী দেবেন্দ্ৰৰ সমে কিন্তু হে উৰ্বশী আজীবন মই তোমাৰ স্মৃতিক বুকুত সাৱটি থাকিম জীয়াই যোৱা উৰ্বশী যোৱা বুজিলো মই প্ৰেম এক ছলনা প্রেম মাথু বিখাদ যাও এবে কাৰেঙত গৈ মুৰেই
সুন্দৰ স্মৃতি মোৰ ইয়াৰ গোপন ভঁৰালত সোমোৱাই কৰোগৈ ৰোৱন্থন যা যা দেখা দেখা হর বজন লীলা নারায়ণ কোনে দাব পাৰে বিধি কথাইতো অমৃত মান ৰাম হৰি ভুখিও হামাজি মগন রে রা